জামুগুৰিহাটৰ স্বাভিমানত আঘাত কৰা এজন ব্যক্তিক আমি আজি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু তেখেতৰ এটা বিহিত ব্যৱস্থা ল'বলৈ আমি আইনৰ কাষ চাপিছোঁ যে সেই মানুহজনে যোৱা 1 জুন তাৰিখে এটা ব্যক্তিগত অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ আহি জামুগুৰিহাটক হেয় কৰি যিখিনি বক্তব্য দিছিলে সেই বক্তব্যখিনিৰ বিৰোধিতা কৰি আমি তেখেতক 48 ঘণ্টা সময় দিছিলোঁ যে আপুনি 48 ঘণ্টাৰ ভিতৰত এই জামুগুৰিহাটক হেয় কৰা যি বক্তব্য দিছে সেই বক্তব্যখিনি উঠাই লওক আৰু জামুগুৰিহাটৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। এতিয়া 48 ঘণ্টা পাৰ হৈ গৈছে, তেতিয়ালৈকে তেখেতৰ কোনো মন্তব্য আমাৰ ইয়াত নাই, কিন্তু তেওঁ তেজপুৰতে সংবাদমেল পাতি এই কথাখিনি আকৌ তেওঁ এটা আমাৰ ওপৰত বেছিকৈহে দুখ জাপি দিছে। সেইদিনা জামুগুৰিহাটৰ যিকেইজন ভব্যগব্য ব্যক্তিয়ে তেখেতৰ সেই বক্তব্যৰ নিন্দা কৰিছিলে সেইকেইজনৰহে তেওঁ চৰিত্ৰ হনন কৰিবলৈ বিচাৰিছে। তেওঁ কৈছে তেওঁৰ হেনো কোনোবাই চৰিত্ৰ হনন কৰিবলৈ বিচাৰিছিলে, তেওঁৰ চৰিত্ৰ হনন কোনেও কৰিবলৈ বিচৰা নাছিলে। তেওঁ চৰিত্ৰৰ যিখিনি কালিমা আছিলে সেইখিনিহে আচলতে সংবাদমেলত প্ৰকাশ কৰা হৈছিলে। গতিকে তাত তেওঁ দুখ কৰি লাভ নাই, তেওঁ চৰিত্ৰ হনন কৰিছে বুলি কৰি লাভ নাই। কিন্তু তেওঁ এতিয়া আকৌ জামুগুৰিহাটৰ ৰাইজৰ ওচৰত ক্ষমা খোজাটো বাদেই তেওঁ জামুগুৰিহাটৰ ৰাইজৰ চৰিত্ৰ হনন কৰিবলৈ বিচাৰিছে। এইটোত অত্যন্ত আমি ক্ষোভিত হৈছোঁ আৰু তাৰ লগতে যিহেতু তেওঁক আমি 48 ঘণ্টা সময় দিছিলোঁ ক্ষমা খোজাৰ কাৰণে, তেওঁ যিহেতু ক্ষমা নুখুজিলে, গতিকে আজি আমি আইনৰ কাষ চাপিছোঁ। সেয়েহে জামুগুৰি থানাত আহি আমি জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এজাহাৰ দিছোঁ। জামুগুৰিহাটৰ সকলো সংগঠন ইয়াত আছে, তেওঁৰ বক্তব্য এটা শুনিবলৈ পাইছোঁ। সেইদিনা হেনো সংবাদমেলত একাংশহে আছিলে, বাকীসকল নাছিলে। তেওঁ জনা ভাল যে সংবাদমেলত একাংশই থাকে, গোটেই জামুগুৰিয়াৰ ৰাইজ তালৈ আহিব নোৱাৰে, প্ৰয়োজন হ'লে জামুগুৰিয়াৰ ৰাইজ আহিব। গতিকে আজি আমি অলপ দেখুৱাইছোঁ যে সিদিনাতকৈ আজি কিমান সংখ্যক, আজি প্ৰতিটো সংগঠন জামুগুৰিহাটৰ ইয়াত সংগঠনৰ সভাপতি সম্পাদক উপস্থিত আছে। এতিয়াৰ সময় নাই, আমি ইতিমধ্যে আইনৰ ওচৰলৈ দিলোঁ। আইনে ইয়াৰ ব্যৱস্থা কৰি উচিত তদন্ত কৰি আমাক যাতে উপযুক্ত ন্যায় দিয়ে তাৰ বাবে আমি প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ। ইমানেই ক'বলগীয়া যে গহন মহন্ত নামৰ এই ব্যক্তিগৰাকীয়ে এতিয়া জামুগুৰিহাটত আহি জামুগুৰিৰ সভ্যতা সংস্কৃতিক আঘাত অনাকৈ কিছুমান কথা ইয়াত কৈ গৈছে। আৰু যিবিলাক কথাই আজি আমাৰ অঞ্চলটোৰ যিটো ঐক্য সম্প্ৰীতি বা আমাৰ সামাজিক যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত প্ৰচণ্ড আঘাত আনিছে। গতিকে এই কথাখিনি আমি প্ৰতিবাদ কৰিছোঁ। জামুগুৰি আহিছে, আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ। তেওঁ কৈছে এমুঠিমান মানুহে কৰিছে বুলি। যোৱাকালি তেজপুৰত তেওঁ এটা প্ৰেছ মিট পাতিছিলে, প্ৰেছ মিটত আমি শুনিছোঁ এমুঠিমান মানুহে কেইজনমানে কৰিছে বুলি কৈছে। সেয়া কথা নহয় যে জামুগুৰিৰ প্ৰতি ঘৰ গৃহস্থীৰ প্ৰতিজন মানুহেই এই ঘটনাত তীব্ৰভাৱে প্ৰতিবাদ জনাইছে। গহন মহন্তৰ ওপৰত তেওঁৰ ওপৰত ব্যৱস্থা ল'বলৈ দাবী জনাইছে আৰু তেওঁক আমি সময় দিছিলোঁ। প্ৰথমতে 24 ঘণ্টা দিছিলোঁ, তাৰপিছত আমি 48 ঘণ্টালৈ গ'লোঁ। 48 ঘণ্টাৰ ভিতৰত তেওঁ যদি আহি ইয়াতে ৰাইজৰ ওচৰত ক্ষমা খুজিলেহেঁতেন, তেতিয়াহ'লে হয়তো আমি ৰাইজে বিবেচনা কৰি চালোহেঁতেন। আমিতো আৰু বেলেগ শাস্তি দিব নোৱাৰোঁ, গতিকে তেওঁ ক্ষমা খুজিলে আমি মানি ল'লোহেঁতেন। কিন্তু তাকে নকৰি তেওঁ অবধগৰে নাচিবলৈ ল'লে। যোৱাকালি তেজপুৰত তেওঁ এখন সংবাদমেল সম্বোধন কৰিছিলে। এই সংবাদমেলখনত তেওঁ চালে বেৰে ক'বা কিছুমান কথা কৈছে। নিজক ধোৱা তুলসী পাত সজাবলৈ গৈ তেওঁ কিছুমান অসত্য কথা কৈছে। যিবিলাক কথা তেওঁ জামুগুৰি সভাখনত কৈ গৈছিলে সেইবিলাক কথা আমাৰ হাতত ৰেকৰ্ডিং আছে, আমাৰ হাতত এই তথ্য আছে। তেওঁ অঞ্চলটোৰ ওপৰত, ইয়াৰ সভ্যতাৰ ওপৰত, ইয়াৰ জনগাঁথনিৰ ওপৰত, ইয়াৰ কোনো সংস্কৃতিৰ ওপৰত একো নজনাকৈ এনেধৰণৰে কিছুমান মন্তব্য কৰি আমাক আঘাত কৰিব, এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। গতিকে তেওঁৰ ওপৰত আজি আমি এটা জামুগুৰি থানাত FIR দিছোঁ আৰু আমি আৰক্ষীক দাবী জনাইছোঁ যে তেওঁ অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ ওপৰত এটা শাস্তিমূলক ব্যৱস্থা আইনে ল'ব লাগে। এইখিনি আমাৰ ক'বলগীয়া। আপোনালোকে জানে যে ইতিমধ্যে গহন মহন্তই তেজপুৰত এখন সংবাদমেল আয়োজন কৰি তেওঁ যিখিনি কথা কৈছে সেই কথাখিনি আমি আশ্বস্ত হ'ব পৰা নাই। তেখেতে নিজৰ ভুলটো এতিয়াও স্বীকাৰ কৰা নাই। গতিকে আমি সেই কথাত কেতিয়াও আমি ক্ষান্ত হ'ব নোৱাৰোঁ। সেইকাৰণে আজি আমি আইনী প্ৰক্ৰিয়াৰে তেখেতৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আজি আমি জামুগুৰি আৰক্ষী থানালৈ আহিছোঁ। আমি তেওঁক আইনী প্ৰক্ৰিয়াৰে তেওঁৰ ব্যৱস্থা ল'ম আৰু তেওঁৰ লগত এতিয়া আৰু বেলেগ আলোচনা কৰাৰ আমাৰ কোনো ৰাস্তা নাই। আমি আইনী প্ৰক্ৰিয়াৰে তেওঁৰ লগত আলোচনা কৰিম, ইমানেই কথা। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।